কিন্তু চলায় এজন ডিচিয়ে গোটেই প্ৰশাসনটো ডিচিয়ে চলায় এজন এছপিয়ে তেওঁ গোটেই শাসন ব্যৱস্থাৰ যিখিনি কানুন নিয়ম সেইখিনি বৰ্তাই ৰখাৰ কাৰণে ব্যৱস্থা কৰে গতিকে এই দুজনে জিলাখনত মুখ্য ব্যক্তি গতিকে আমাৰ মাজত নাই সেই মুখ্য ব্যক্তিসকল আমাৰ মাজৰ পৰা সৃষ্টি হ'ব লাগিব এই গাঁৱৰ পৰা যাব লাগিব প্ৰতিভা অকল চহৰত নহয় গাঁৱতো আছে এই গাঁৱৰ ল'ৰা ছোৱালী যেতিয়া গৈ IAS অফিচাৰ হৈ ডিচি হ'ব IPS অফিচাৰ হৈ SP হ'ব সেইদিনা কিন্তু আমি মুক্তি পাম সেইদিনা আমাৰ জাতিটো মুক্তি পাব সেইদিনা আমাক আৰু তিৰস্কাৰ কৰিব নোৱাৰে গতিকে আমি মুক্তি পাবৰ কাৰণে আমি এই শিক্ষাৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত প্ৰতিযোগিতা হ'ব লাগিব এনেকুৱা প্ৰতিযোগিতা হ'ব লাগিব যে এশৰ ভিতৰত যাতে আধা নম্বৰ কাটাৰ সুযোগ নাপায় আধা নম্বৰ কাটাৰ সুযোগ যাতে নাপায় সুযোগটো দিব নালাগিব আমাকতো এনেকে আমাক কেনেকে বঞ্চিত কৰিব আমাৰ এক্সপেৰিয়েন্সিয়েল নাগৰিকে কৈ গৈছে কাৰণ আমাক বঞ্চিত কৰাৰ কাৰণে নতুন নতুন পদ্ধতি বনাই আছে যিমানে পদ্ধতি নবনাক কিয় আমি সষ্টম হ'ব লাগিব আমি আগুৱাই যাব লাগিব যে আমাৰ আধা নম্বৰ কাটাৰ কাৰণে তেওঁলোকে যাতে সুযোগ নাপায় যদি সেইটো নাপাব ক'ত কাটিব এদিন নহয় এদিন আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গৈ DCSP হ'ব মোৰ বিশ্বাস সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো আমাৰ যুৱকসকলে ইয়াৰ দায়িত্ব লৈছে মডাৰ্ণ এডুকেশ্যন দিয়াৰ কাৰণে বা আহ্বান জনাম সঁচা অৰ্থত আপোনালোকে এডুকেশ্যনটো দিব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ছলনা নকৰিব আপোনালোকে নিজে অধ্যয়ন কৰি আহি অধ্যয়ন দিব আপোনালোকে শিকাব আপোনালোকে এতিয়া এই যে চেণ্টাৰটো কৰিলে বা আহ্বান জনাম আপোনালোকে ৰাতি ৰাতি আপোনালোকে উজাগৰে থাকি আপোনালোকে অলপ অধ্যয়ন কৰিব আপোনালোকে নিজে অধ্যয়ন কৰি আহিহে ইয়াত আপোনালোকে শিকাব গতিকে শিক্ষাৰ নামত কোনো ছলনা নকৰিব যদি আপোনালোকে শিক্ষাৰ নামত ছলনা কৰে তেতিয়া আপোনাৰ মহাপাপ হ'ব কাৰণ এই যে ল'ৰা ছোৱালী নৱপ্ৰজন্ম উঠি আহিব এই নৱপ্ৰজন্মক সম্পদ হিচাপে সৃষ্টি কৰাৰ দায়িত্ব আপোনালোকে লৈ আছে যদি আপোনালোকে এইবিলাক সম্পদ হিচাপে সৃষ্টি কৰিব নোৱাৰে তেতিয়াহ'লে সমাজৰ কাৰণে অভিশাপ হ'ব আৰু অভিশাপটো আপোনালোক হ'ব সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো মই আশা কৰিছো যে আপোনালোকে নিজে অধ্যয়ন কৰি আহি এনেকৈ অধ্যয়ন কৰাত যাতে ইয়াৰ পৰা ল'ৰা ছোৱালী গৈ IAS IPS হৈ আপোনালোকৰ আমাৰ সমাজৰ গোটেই দেশৰ গোটেই জাতিটোৰ মুখত হাঁহি বিৰিঙি হ'ব পাৰে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক আৰু আপোনালোকে এই চেষ্টাৰ আড়ালত মই আপোনালোকৰ পিছফালে থাকিম যদি কিবা অসুবিধা হয় মোক ক'ব মই এই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে মই চেষ্টা কৰিম কিন্তু কোৱালিটি এডুকেশ্যনটো আপোনালোকে দিব লাগিব গতিকে এই কথাখিনি মই ৰাখিলোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোক ভালকৈ মনোযোগেৰে পঢ়িবা কেতিয়াও নিজক ছলনা নকৰিবা যেতিয়া যিটো বুজা নাই শিক্ষকে বুজাই আছে বুজা নাই ছাৰ মই বুজা নাই বুজাই দিয়ক এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় যিমানবাৰ তুমি যেতিয়ালৈকে বুজি নাপাবা তেতিয়ালৈকে তুমি কৈ থাকিবা ছাৰ মই বুজা নাই গতিকে নুবুজাৰ ভাও বুজা নুবুজি পেলাই বুজাৰ ভাও নধৰিবা কুৱেশ্যন কৰিবা গতিকে আশা ৰাখিম নতুনকৈ ইয়াত যিটো মডাৰ্ণ এডুকেশ্যন চেণ্টাৰ আৰম্ভ কৰিছে যাতে এই চেণ্টাৰৰ জৰিয়তে শিক্ষাৰ আলোকেৰে আমাৰ সমাজখন আলোকিত হ'ব পাৰে তাৰে আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ থাকিল আমাৰ মাননীয় বিধায়ক সাহেবলৈ তেখেতে আমাক সমাজৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি ছাত্ৰসকলৰ পৰা আৰম্ভ কৰি শিক্ষকসকলৰ পৰা আৰম্ভ কৰি চবকে যি বুজাই দিছে সঁচাকৈ আমি যদি এইটো মানুহ এইটো চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ সমাজ আমাৰ পৰিয়ালৰ অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব তাৰে আশা ৰাখি মই পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ এতিয়া আছে আমাৰ এই মডাৰ্ণ কোচিং চেণ্টাৰৰ এক মাহজোৰা যিটো কোচিং
ল'ৰা ছাত্ৰী ওলালে তাৰ যিসকলে নেকি যোগ্যতা বেছিকৈ দেখুৱাব পাৰিছে তেওঁলোকক লৈ এই কোচিং চেণ্টাৰৰ পৰা সন্মান হিচাপে বঁটা আগবঢ়াব। এই বঁটা আগবঢ়াৰ কাৰণে মই আমাৰ বিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আহক আপোনাৰ বিদ্যালয়ৰ শিক্ষকসকলে পৰৱৰ্তী কাৰ্যসূচী চলাই লৈ যাবলৈ মই অনুৰোধ ৰাখিছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে ছাত্ৰ ছাত্ৰীয়ে বঁটা পাবা তেওঁলোক আগুৱাই গুচি আহা যাতে বিতৰণত কোনো দেৰি নহয়। দৰকাৰ নামবিলাক শুনাই দিয়া কোন কোন ছাত্ৰ ছাত্ৰীসকলে বঁটা পাব। ৰিজাল্টখিনি দি দিয়ক, ৰিজাল্টখিনি শুনাই দিয়ক। এতিয়া আমি বঁটা বিতৰণি আৰম্ভ কৰিম যাতে সকলো ছাত্ৰ ছাত্ৰী আমাৰ এই অনুষ্ঠানত উপস্থিত থাকে। প্ৰথমে ক্লাছ 6ৰ ছাত্ৰীসকলক আদৰণি জনাম অৰ্থাৎ বঁটা বিতৰণি আগবঢ়াম। প্ৰথম পুৰস্কাৰ পাইছে তাকিয়া ফৰাজী, অসমী বিদ্যালয়। Please come to stage. এই আমাৰ মাজত তাকিয়া ফৰাজী প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেখেতক পুৰস্কৃত কৰিব আমাৰ ৰূপহীয়াত সমষ্টিৰ বিধায়ক, আমাৰ সকলোৰে চিনাকি, আমাৰ সকলোৰে মৰমৰ নুৰুল হুদা ছাৰে। এক সুন্দৰ হাত চাপৰি সকলোৰে। দ্বিতীয় পুৰস্কাৰ ক্লাছ 7ৰ প্ৰথম পুৰস্কাৰ পাইছে তাছমিন চুলতানা, দাৰুল হুদা একাডেমি। তাছমিন সুহানা, এই আমাৰ মঞ্চত তাছমিন সুহানা। এক সুন্দৰ হাত চাপৰি সকলোৰে। এখেতক পুৰস্কৃত কৰিব বগ্ৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰাক্তন অধ্যক্ষ। ক্লাছ 8 প্ৰথম পুৰস্কাৰ পাইছে সুমাইয়া সিদ্দিকা, কদমনি টাউন হাই স্কুল। সুমাইয়া সিদ্দিকা, এই আমাৰ মঞ্চত সুমাইয়া সিদ্দিকাক পুৰস্কৃত কৰিব জুৰিয়া জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল হাৰুণ ৰছিদ ছাৰে। ক্লাছ 9 প্ৰথম বিভাগত ফাৰ্ষ্ট প্ৰাইজত উত্তীৰ্ণ হৈছে ৰাহুল কুমাৰ নাথ। স্কুল জুৰিয়া হাই ছেকেণ্ডেৰী স্কুল। এই আমাৰ মঞ্চত ৰাহুল কুমাৰ নাথক পুৰস্কৃত কৰিব আৱাল ছাৰে। এক সুন্দৰ হাত চাপৰি সকলোৰে। ক্লাছ 10 ক্লাছ 10ৰ প্ৰথম পুৰস্কাৰ পোৱা ছাত্ৰজনৰ নাম হ'ল
Yashif Ahmed. Yashif Ahmed, please come to stage. Tasif Ahmedok পুৰস্কৃত কৰিব আব্দুল জলিল ছাৰে এক সুন্দৰ হাস্যবৰ সকলোৰে ক্লাছ 6-ৰ ছেকেণ্ড পুৰস্কাৰৰ নাম হ'ল হাবিবা বেগম কদমী টাউন হাই স্কুল এই আমাৰ মঞ্চত হাবিবা বেগমক পুৰস্কৃত কৰিব আমাৰ সকলোৰে চিনাকি অৰ্থাৎ মোৰ গুৰু আব্দুল ওহাব ছাৰে এক সুন্দৰ হাত ছবিৰ সকলোৰে ক্লাছ 7-ৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তাহমিদ আশিক অসম জাতীয় বিদ্যালয় তাহমিদ আশিক এই আমাৰ মঞ্চত তাহমিদ আশিকক আদৰণি জনাব আইজুল ছাৰ এক সুন্দৰ হাত ছবিৰ সকলোৰে ক্লাছ 8-ৰ দ্বিতীয় স্থান লাভ কৰিছে মুশফিকুৰ আলম বগৰাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল এই আমাৰ মঞ্চত মুশফিকুৰ আলমক পুৰস্কৃত কৰিব মফিজুদ্দিন নুৰুল ইছলাম ক্লাছ 9-ৰ দ্বিতীয় পুৰস্কাৰৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে নাজমিন চুলতানা কদমী টাউন হাই স্কুল নাজমিন চুলতানা অনুপস্থিত আমাৰ মাজত ক্লাছ 10-ৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আহমদ মুস্তাফা বগৰাগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল এই আমাৰ মঞ্চত আহমদ মুস্তাফাক বঁটা বিতৰণি আগবঢ়াব জাকিৰ হুছেইন ক্লাছ 6-ৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে চাউদিয়া খানম আৰু এৰিবা চাউদিয়া খানম লগতে আৰিবা এই আমাৰ মঞ্চত চাউদিয়া খানম আৰু আৰিবাক বঁটা বিতৰণি আগবঢ়াব আমাৰ মৰমৰ গীতমণি শইকীয়াই
এক সুন্দৰ আচৰণ সকলোৱে ক্লাছ 7-ৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে মুস্তাফিজুৰ ৰহমান মুস্তাফিজুৰ ৰহমান অনুপস্থিত আমাৰ মাজত ক্লাছ 8-ৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে মমিনুল ইছলাম কদমনি টাউন হাই স্কুল আৰু লগতে তৃতীয় পুৰস্কাৰ লাভ কৰিছে তাৰফিনা বেগম কদমনি টাউন হাই স্কুল আৰু লগতে মাহমুদা বেগম ইহঁতক বঁটা বিতৰণি আগবঢ়াব নুৰুল ইছলাম ডাঙৰীয়াই ক্লাছ 9-ৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে ইন্দ্ৰজিৎ দে স্কুল জুৰিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াক বঁটা বিতৰণি আগবঢ়াব আমাৰ সকলোৰে চিনাকি ৰফিকুল দাই এটা কথা তোমালোকক সুধো আনচাৰ দিব পাৰিবানে নাই ভাত খোৱাৰ টাইমত পানী নহ'লে তোমালোকে পানী হ'ব নেকি পানী নহ'লে হ'ব নেকি নহয় ন যেতিয়া ডাঙৰ ডাঙৰ ষ্টেজৰ প্ৰগ্ৰাম হয় যেতিয়া এৱাৰ্ড ল'বলৈ আহে তেতিয়া ষ্টেজৰ যিটো দৰ্শক থাকে সকলোৱে হাত চাপৰি দিয়ে নে নাই সঁচাকৈ দিয়ে কোনে কৈছে নিদিয়েতো নিদিয়ে নেকি সঁচাকৈ দিয়ে মই শুনা নাই লাষ্টৰ ফালৰ পৰা সঁচাকৈ দিয়ে একেলগে কোৱা সকলোৱে একেলগে কোৱা তোমালোকে কিয় নিদিয়া ঠিক আছে এতিয়াৰ পৰা দিবা ঠিক আছে একেলগে হ'ব হ'ব ক্লাছ 10-ৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে হিলাল উদ্দিন কদমনি টাউন হাই স্কুল হিলাল উদ্দিনক তৃতীয় পুৰস্কাৰৰ বাবে বঁটা বিতৰণি আগবঢ়াব ৰূপহী হিলাল উদ্দিন অনুপস্থিত আমাৰ মাজত আমাৰ এইখিনিতে আমাৰ বঁটা বিতৰণি সমাপ্ত কৰিলোঁ ধন্যবাদ ইতিমধ্যে আমাৰ এই মডাৰ্ণ কোচিং চেণ্টাৰৰ বঁটা বিতৰণি অনুষ্ঠানটো শেষ হৈছে এতিয়া আছে সভাপতিৰ দুআহাত আমাৰ মঞ্চত উপস্থিত